নির্বাচনের আগত যদি জুবিনের ন্যায় নেদে নির্বাচনও উল্টিব। তোমার নীলিন কথার আমি মানে বাচ্চা আৰু আমাক খেলনা দি ভুৰকাই আছে, সেইটোৱে হৈছে আৰু বেলেগ তাত বাহিৰে বেলেগ একো নাই। আমাৰ চবৰে এটাই কামনা কি জুবিন গাৰ্গক ন্যায়টো লাগে, বেলেগ একো নাই। আমি চবে মিছ কৰি আছো জুবিন গাৰ্গক। কিন্তু আজিলৈকে জিকা হাতৰ ন্যায়টো আমি পোৱা নাই, গতিকে আমি ন্যায় পোৱাটো ইলেকশ্যন আগে পোৱাটো বিচাৰিছোঁ। সপোন ৰাতি সকল খৰে এমাহ দুমাহ তিনিমাহ এনেকৈ এতিয়া 6টা মাহেৰ হ'ব হ'ল আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নোহোৱা হোৱা। পিছে জুবিন গাৰ্গৰ ন্যায় কেতিয়া ন্যায় পাব আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে? ক'ৰবাত জুবিন গাৰ্গৰ এই ন্যায়ৰ প্ৰসংগটো ম্লান পৰিছে নেকি? জুবিন গাৰ্গৰ দৰে সত্তাটোক আমি চৰ্চা কৰিবলৈ আমি ক'ৰবাত পাহৰিছোঁ নেকি? আমি জুবিন গাৰ্গৰ চৰ্চা ক'ৰবাত কমিছে নেকি? আজি সাধাৰণ ৰাইজে কি কয়, সাধাৰণ জনতাই কি কয়, আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু কি কয় আপোনালোকক আমি শুনাই যাবলৈ চেষ্টা কৰিম। এতিয়ালৈকেতো একো হোৱাই নাই, তেওঁৰ এইটোৰ ওপৰত ন্যায় পোৱা নাই। চবেই একচুৱেলি ৱেইট কৰি আছিলে সেইটো বস্তুৰ কাৰণে, কিন্তু যিহে দেখিছে আৰু বস্তুখিনিৰ পৰা ডিষ্ট্ৰেক্ট হোৱা নিচিনা হৈ গৈছে বহুত মানুহ। চবেই বিচাৰিছে ন্যায় পোৱাটো, যিহেতু এতিয়ালৈকে একো ম্লান পৰিছে নেকি জুবিন গাৰ্গৰ ন্যায় প্ৰসংগ? হা ম্লান ক'ৰবাত নাইকিয়া হৈ গৈছে, চৰ্চা কমিছে নেকি জুবিন গাৰ্গৰ? হা সেইটোতো বাৰু হৈছে, এইটো চবেই এগ্ৰী কৰিব, এইটো হৈছে বাৰু। আমি বিচাৰোঁ যে সেইটো বস্তু আকৌ মানুহখিনিয়ে তাৰ ওপৰত কিবা এটা একশ্যন লওক। কেনেদৰে মিছ কৰে? প্ৰতি মানে মিছ কেনেকৈ কৰে বুলি কি ক'ম এতিয়া? আমি চবেই প্ৰতিটো ক্ষণতে মিছ কৰা যায় তেওঁক। আৰু এইটো এনেকুৱা হৈছে যে সময়ৰ লগত বস্তুখিনি মানুহে যাতে পাহৰি নাযাওক এই বস্তুটো, যেনেকৈ উইথ টাইম বস্তুখিনি হেৰি হৈ যায় ন, তেনেকৈ যাতে এইটো বস্তু পাহৰি নাযাওক। আৰু ন্যায়টো লাগে, গতিকে সত্যবাদীৰ মানুহ আছিলতো, অসমত বহুত সত্য কাম কৰি গৈছে, তেখেতক ন্যায় নিশ্চয় দিব লাগে। কিন্তু ছাৰে কি কাৰণত দিয়া নাই এইটো আৰু ছাৰেহে বুজি পাব। কিন্তু আমি ছাৰৰ ওপৰতে আমি বিচাৰখন দিছোঁ, গতিকে তেখেতে কি কাৰণত ন্যায় দিয়া নাই এতিয়া তেখেতেহে জানে আৰু। কিন্তু আমাক ন্যায় লাগে, ন্যায় দিম বুলি কৈ আছে, কিন্তু মানে বাচ্চাক ভুৰকাই আছে আৰু। আমি মানে বাচ্চা আৰু আমাক খেলনা দি ভুৰকাই আছে, সেইটোৱে হৈছে আৰু বেলেগ তাত বাহিৰে বেলেগ একো নাই। কিন্তু তেখেতে দিব লাগিছিল ন্যায়টো, গতিকে বহুত সত্যবাদীৰ মানুহ। যিমান নিউজত ওলাইছে সিমানখিনি আমি ফ'ল' কৰি আছোঁ, লাইক চৰকাৰে যিমান কৰিব পাৰিছে কৰি আছে। চ' মই ভাবোঁ যে পাম, আমি ন্যায়টো পাম। আমি লেহেমীয়া মানে চব প্ৰচেছতে অকণমান টাইমটো লাগিবই, কিন্তু আমি ধৈৰ্য ধৰিব লাগিব আৰু অকণমান। হ'লেও যিমানখিনি গভৰ্ণমেণ্টে কৰি আছে, আই থিংক কৰি আছে আৰু ঠিকেই কৰি আছে। কিন্তু আমি এজ মানে জুবিন যোনে আমি ভাল পাওঁ, আমিবোৰেও মানে এই বস্তুটো মানে পাহৰি যাব নালাগে আৰু মাজে মাজে আমি মনত পেলাই থাকিব লাগিব, কাৰণ চৰকাৰবোৰে এনেকৈয়ে কাম কৰিব আৰু সেইটোতো উপায় নাই। জীৱনটো মানে বস্তুটো এনেকুৱাই আৰু, চব মানুহৰতো নিজৰ জীৱনৰ হেৰি থাকে, চব মানুহবোৰ বিজিয়ে হৈ থাকে, কিন্তু তথাপিও মানুহবিলাকে খুব মৰম দেখাইছে কিন্তু জুবিন দাৰ প্ৰতি, আমিও দেখাওঁ মাজে মাজে। যিহেতু আপুনি বিয়াতে যাওক, আপুনি যিকোনো ফাংচনেই হওক, তাতে জুবিন দাক মনত নেপেলোৱা মানুহ নাই মানে। চ' সেইটোতো বাৰু ঠিকে আছে, কিন্তু বাকী মানুহবিলাকে মাজে মাজে অকণমান কৰিব লাগিব আৰু কথাবোৰ কৈ থাকিব লাগিব গভৰ্ণমেণ্টক, সেইটোৱে আৰু। কিন্তু আজিলৈকে জিকা হাতৰ ন্যায়টো আমি পোৱা নাই, গতিকে আমি ন্যায় পোৱাটো ইলেকশ্যন আগে পোৱাটো বিচাৰিছোঁ। যদি ন্যায় আমি তেওঁলোকৰ ফাঁচি দাবী বিচাৰিছোঁ, যদি ফাঁচি নহয় আমি ভোট নিদিওঁ, আমি সেইটোৱে ডিচিশ্যন লৈছোঁ। এইখিনিয়ে। আৱেগিক হৈ পৰিছে, জুবিন গাৰ্গক খুব মিছ কৰা যায়। মিছ কৰা যায়। মোৰ ছোৱালী মেডিকেলত এডমিট কৰিব লগা আছে সেইদিনাখন, সৰু সজাত গৈ পেলাই। আমি ন্যায়টো বিচাৰিছোঁ, যাতে ন্যায়টো আমি পাওঁ। জুবিন গাৰ্গৰ গানবোৰ এতিয়া ঘৰত শুনি থকা যায়, কেনেদৰে জুবিন গাৰ্গক আমাৰ হৃদয় কঁপি যায়, শুনিবই নোৱাৰে, কান্দন ওলাই যায়। এতিয়াও মই মাহত এবাৰ হ'লেও যাই থাকোঁ সোণাপুৰত জুবিন ক্ষেত্ৰলৈ। ন্যায়টো লাগে, জুবিন গাৰ্গৰ ন্যায় নহ'লেতো ভাল নালাগে না। এতিয়া মানে জুবিন গাৰ্গৰ ন্যায়টো 6 মাহ হ'ল লেহেমীয়া কৰিছে মানে, আৰু এইটো কি কয় ফাষ্ট ট্ৰেক আদালতত বস্তুটো হেৰি নকৰিলে। জুবিনৰ ন্যায়টো লাগে একদম, আমি বিচাৰোঁ। নিৰ্বাচনৰ আগত যদি জুবিনৰ ন্যায় নেদে নিৰ্বাচনো উল্টিব। আমি সেইটোৱে বিচাৰোঁ, জুবিনক ন্যায় দিলে ভাল নাই, আমিও ভাল পাম। তাৰমানে ন্যায়টো দিলে চব পাব্লিকে ভাল পালোঁ হয়। এতিয়াতো ন্যায় এতিয়ালৈকে দিয়াই নাই জুবিনক, এতিয়া আগে পিছে হয় না নহয়। এতিয়া জুবিন গাৰ্গক মিছ কৰি আছে, আমিতো কেনেকৈ মিছ? এতিয়া মিছটো চবে পাব্লিকে কৰি আছে, আমিও কৰিছোঁ। আই মিছ ইউ জুবিন। গানবোৰ শুনিলে জুবিন সদায় মনত পৰে, জুবিনৰ মনত পৰিয়ে থাকে। চব আমাৰ বুলি নহয়, চবৰে মনত পৰে জুবিনৰ। কি ক'ব? সেইটোৱে ন্যায়টোৱে চাওঁ আৰু ন্যায়টো বিচাৰোঁ। 6 মাহ হৈ গ'ল আজি।
আমাৰ চবৰে এটাই কামনা কি জুবিন গাৰ্গক ন্যায়টো লাগে, বেলেগ একো নাই। আমি চবে মিছ কৰি আছো জুবিন গাৰ্গক। সেইটোৱে ন্যায়টো লাগে আৰু বেলেগ একো নাই আমাৰ চবৰে। চৰকাৰে কিবা কৰে এতিয়া, ন্যায় হয় নে জাষ্টিচ ফৰ জুবিন, জুবিনৰ ন্যায় লাগে। মই কৈ আছো একচুৱেলি জুবিনদাৰতো ন্যায়টো দিবই লাগে, বহুত দিন হৈ গ'ল না, আৰু ইমান দিন হৈ গ'ল, এতিয়া ইলেকশ্যনৰ পিছত আকৌ কি হ'ব। জুবিন গাৰ্গক মিছ কৰা হয় নে? বহুত মিছ কৰোঁ। এটা miss কৰে এতিয়া বৰ্তমান। কেনেদৰে মানে বহুত মিছ কৰোঁ। এতিয়া বিহু আহি আছে না, বিহুৰ টাইমততো বহুত জুবিনে বহুত প্ৰগ্ৰাম কৰিছিল,